হাই ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে গম পায় যে ইণ্টাৰনেশ্যনেল য়োগা ডেত এতিয়া আমাক এটা ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা এটা অৰ্ডাৰ এটা ওলাইছিলে। সেইখন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই আপোনালোকক দেখুৱাই দিম। আপোনালোকক মই লিংকটো নিজৰ ডেছক্ৰিপশ্যনতো দি দিম। আপোনালোকে সেই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। চ' বৰ্তমান মই আপোনালোকক ক্ৰম ব্ৰাউজাৰত গৈ পেলাই দেখুৱাই দি আছোঁ কেনেকৈ গৈ পেলাই আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিব। চ' পোনপ্ৰথমে আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰত যাবগৈ। যোৱাৰ পিছত চাব আপোনালোকৰ যেতিয়া লিংকটো আপোনালোকে অ'পেন কৰিব, লিংকটো অ'পেন কৰাৰ পিছত এনেধৰণে আপোনালোকৰ ওচৰত পেজ খুলি পেলাই আহি যাব। চাব ফ্ৰেণ্ড, যেতিয়া পেজটো এনেধৰণে খুলি আহিব, তলত আপোনালোকে দেখা পাই আছে, মই অলপ জুম কৰি পেলাই দেখুৱাই দিছোঁ। নেক্সট বুলি এটা অপশ্যন আহি আছে, সেই নেক্সট অপশ্যনটোত আপোনালোকে গৈ পেলাই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব এনেধৰণৰ অপশ্যন আপোনালোকৰ ওচৰত আহিব। আপোনালোকে অলপ স্ক্ৰল কৰি পেলাই ডাউনত আহিব। চাওক ইয়াত ডাউনত অহাৰ পিছত দেখুৱাই আছে ইয়াত আই কনফাৰ্ম ডেট আই হেভ ৰিড এণ্ড আণ্ডাৰষ্টেণ্ড অল দ্য ইনফৰ্মেশ্যন এবভ। ইয়াতে আপোনালোকে লেফ্ট ছাইডত দেখুৱাই আছে আপোনালোকে স্কুৱেৰ বক্স এটা দেখা পাব। সেই স্কুৱেৰ বক্সত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আহিব ৰাইট ছাইডত চাব প্ৰচিড টু ৰেজিষ্ট্ৰেশ্যন অপশ্যন দেখা পাই আছে। এই প্ৰচিড টু ৰেজিষ্ট্ৰেশ্যন অপশ্যনত গৈ পেলাই আপোনালোকে এতিয়া ক্লিক কৰিব। যেতিয়া আপোনালোকে প্ৰচিড টু ৰেজিষ্ট্ৰেশ্যন অপশ্যনত গৈ পেলাই ক্লিক কৰিছে, ক্লিক কৰাৰ লগে লগে চাব ফ্ৰেণ্ডছ, ইয়াত আপোনালোকৰ যোনটো আপোনাৰ ডিটেইলছ আছে, ডিটেইলছবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ফিল আপ কৰিবলৈ আপোনালোকৰ ওচৰত অপশ্যন আহি গ'ল। ইয়াত চাব আপোনালোকে ইয়াত অপশ্যন আহিছে অৰ্গেনাইজেশ্যন ডিটেইলছ। আপোনালোকে এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ আণ্ডাৰত যদি কৰিছে এডুকেশ্যনেল ইনষ্টিটিউশ্যন দিব। বেলেগ যদি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত কৰিছে যে সেইখন ছিলেক্ট কৰি ল'ব। চ' আপোনালোকে ছিলেক্ট কৰি ল'ব ইয়াত যোনটো ছিলেক্ট কৰিব লাগে। দেন তাৰপিছত চাব ফ্ৰেণ্ডছ, নেক্সট অপশ্যনটো আহিব আপোনালোকে নেম অফ দ্য অৰ্গেনাইজেশ্যন দিছে। আপোনালোকৰ যদি স্কুলৰ আছে স্কুলৰ নাম দি দিব, নিজৰ স্কুলৰ নাম। তাৰপিছত চাব ইয়াত ষ্টেট ছিলেক্ট কৰিব দিছে, আপোনালোকে ষ্টেট ছিলেক্ট কৰি ল'ব। ছেকেণ্ডত যাব আপোনালোকে চাব ৰাইট ছাইডত ছেলেক্ট ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টত আহিব আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টত আহিব, ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ যোনটো পিন ক'ড আছে সেইখন পিন ক'ড আপোনালোকে ইয়াত ছিলেক্ট কৰি ল'ব। তো মই এটা পিন ক'ড ছিলেক্ট কৰি পেলাই দেখুৱাই আছোঁ। দেন আপোনালোকৰ চাব পিন ক'ড ছিলেক্ট কৰাৰ লগে লগে তলত এটা অপশ্যন দেখা পাই আছে আপোনালোকে কমপ্লিট এড্ৰেছ। ইয়াত এড্ৰেছটো দিব আপোনালোকৰ যোনটো স্কুলৰ এড্ৰেছ আছে, সেইখন স্কুলৰ এড্ৰেছটো আপোনালোকে ইয়াত আহি পেলাই লিখি দিব। লিখাৰ পিছত চাব ফ্ৰেণ্ডছ, এতিয়া বৰ্তমান আমি 1 নম্বৰ ওপৰত দেখা পাই আছোঁ ইয়াত ষ্টেপত অভাৰঅল 5টা ষ্টেপ আছে। আমি এতিয়া বৰ্তমান 1 নম্বৰ ষ্টেপটোৱে কৰি আছোঁ। চব যেতিয়া আপুনি কমপ্লিট কৰি ল'ব, কমপ্লিট কৰাৰ পিছত আপোনালোকে ৰাইট ছাইডত যাই পেলাই চাব তলত নেক্সট অপশ্যন আছে, সেই নেক্সটৰ অপশ্যনটোত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। চ' ফ্ৰেণ্ডছ, বৰ্তমান মই এইবিলাক লিখি পেলাই আপোনালোকক ফিল আপ কৰি পেলাই নেক্সট অপশ্যনত গৈ পেলাই দেখুৱাই আছোঁ। এতিয়া মই চাব ফ্ৰেণ্ডছ, সম্পূৰ্ণ ইয়াত ফিল আপ কৰি ল'লোঁ। ফিল আপ কৰাৰ পিছত আপোনালোকে চাব এইটো অপশ্যন দেখা পাই আছে, নেক্সটৰ অপশ্যনত গৈ পেলাই আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত চাব ইয়াত নেক্সট অপশ্যন এটা আহি গৈছে। সেই নেক্সট অপশ্যনত চাব ইয়াত কি দিয়া আছে অপশ্যনত কণ্টেক্ট ডিটেইলছ, আপোনালোকৰ নিজৰ মোবাইল নম্বৰ দি দিব। এণ্ড ইয়াত দিয়া আছে ইমেইল এড্ৰেছ। চ' ইমেইলৰ যোনটো আছে আপোনালোকৰ নিজৰ ইমেইলটো আপোনালোকে ইয়াত লিখি দিব। লিখি পেলাই ৰাইট ছাইডত চাব ভেৰিফাই অপশ্যন আছে, ভেৰিফাই অপশ্যনত গৈ পেলাই ক্লিক কৰিব। চ' বৰ্তমান মই এতিয়া আপোনালোকক লিখি পেলাই দেখুৱাই আছোঁ। এতিয়া চাব ফ্ৰেণ্ডছ, মই ইয়াত লিখি দিছোঁ, নাম্বাৰ লিখি দিছোঁ, ইয়াত আপোনালোকৰ মেইলো লিখি দিছোঁ। লিখাৰ পিছত ইয়াত গৈ পেলাই আপোনালোকে যোনটো ভেৰিফাই অপশ্যন আছে ৰাইট ছাইডত ভেৰিফাই অপশ্যনত গৈ পেলাই ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে চাব ফ্ৰেণ্ডছ, এটা OTP যোনখন মোবাইল নম্বৰ দিয়া আছে, মেইল দিয়া আছে তাত যাবগৈ। মই এতিয়া নেক্সট অপশ্যনটোত গৈ পেলাই নেক্সট ক্লিক কৰিছোঁ। এতিয়া যোৱা নাছিলে, কিন্তু OTPটো এতিয়া যাব। এতিয়া মই চেণ্ড OTPত গৈ পেলাই ক্লিক কৰিলোঁ। চেণ্ড OTPত গৈ পেলাই যেনেকৈ ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে এতিয়া OTP সেইখন নাম্বাৰটোত গৈছে। চ' OTP এতিয়া মই ইয়াত বৰ্তমান ফিল কৰিম। ফিল কৰাৰ পিছত তেতিয়া মই আগবাঢ়িম। মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাব ফ্ৰেণ্ডছ, মই ইয়াত OTP লিখি দিলোঁ। OTP লিখাৰ পিছত ইয়াত চাব ভেৰিফাই OTPৰ অপশ্যন আহি আছে। এতিয়া ভেৰিফাই OTP অপশ্যনত গৈ পেলাই মই ভেৰিফাই OTP ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে দেখা পাই আছে আপোনালোকে OTP ভেৰিফাইড ছাকচেছফুলি, ইউ কেন প্ৰচিড টু দ্য নেক্সট ষ্টেপ। চ' এতিয়া বৰ্তমান মই OTPটো ভেৰিফাই হৈ গ'ল। এতিয়া মই নেক্সট ষ্টেপলৈ আকৌ গৈছোঁ। মই নেক্সট ষ্টেপত যোৱাৰ পিছত চাব ফ্ৰেণ্ডছ, এনেধৰণৰ অপশ্যন আকৌ আহিছে য়োগা সংগম ভেনু ডিটেইলছ। চ' ইয়াত আপোনালোকে যোনটো ষ্টেট আছে ষ্টেট ছিলেক্ট কৰি ল'ব। মই ষ্টেট ছিলেক্ট কৰি লৈছোঁ। দেন ডিষ্ট্ৰিক্ট আহিছে ইয়াত। চ' ডিষ্ট্ৰিক্টত গৈ পেলাই আপোনালোকে আকৌ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'ব। মই বৰ্তমান ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি পেলাই আপোনালোকক দেখুৱাই দি আছোঁ। দেন আকৌ পিন নম্বৰ বিচাৰিছে, পিন নম্বৰটো ছিলেক্ট কৰি ল'ব। দেন চাব ফ্ৰেণ্ডছ, আপোনালোকৰ যোনটো এড্ৰেছ আছিলে সেইখন এড্ৰেছটো আকৌ গৈ পেলাই ইয়াত এড্ৰেছটো লিখিব লাগিব। চ' মই ইয়াত এড্ৰেছ লিখি দি আছোঁ। এড্ৰেছ লিখি দিলোঁ। লিখাৰ পিছত এতিয়া কি সুধিছে চাব ফ্ৰেণ্ডছ, তলত আহি পেলাই ভেন্যু লোকেশ্যন। চ' এই ভেন্যু লোকেশ্যনটো আপোনালোকে দিওঁতে অলপ
ভালকৈ চাব লাগিব আপোনালোকে যোনটো গুগল মেপ আছে গুগল মেপত গৈ পেলাই যোনখন স্কুলৰ লোকেশ্যন আছে সেই লোকেশ্যনটো আপোনালোকে গৈ পেলাই লিখিব লোকেশ্যনটো লিখাৰ পিছত স্কুলৰ লোকেশ্যনটো এটা চাব তাতে শ্বেয়াৰ অপশ্যন আহিব শ্বেয়াৰ অপশ্যনত গৈ পেলাই শ্বেয়াৰ ক্লিক কৰাৰ লগে লগে এটা URL কপি হ'ব সেই URLটো আনি পেলাই আপোনালোকে ইয়াত পেষ্ট কৰিব লাগিব সো মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ গৈ পেলাই আপোনালোকে চাব ফ্ৰেণ্ডছ আপোনালোকে গুগল মেপত গৈ পেলাই লিখি দিব স্কুলৰ নাম মই ইয়াত স্কুলৰ নাম লিখি পেলাই দেখুৱাই আছোঁ স্কুলৰ নাম আহি গ'ল ইয়াত আপোনালোকে ক্লিক কৰক ক্লিক কৰাৰ লগে লগে চাব ফ্ৰেণ্ডছ স্কুলটো আহি গৈছে স্কুল অহাৰ পিছত আপোনালোকে ইয়াত গৈ পেলাই শ্বেয়াৰৰ অপশ্যনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব এতিয়া মই ইয়াত শ্বেয়াৰৰ অপশ্যনত গৈ পেলাই ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে চাব ইয়াত কপি অপশ্যন এটা আহিছে এই কপি অপশ্যনত গৈ পেলাই আপোনালোকে কপি কৰি লওক কপি কৰাৰ পিছত আপোনালোকে আগৰ যোনটো পেজ আছিলে মই পেজটো মিনিমাইজ কৰি ৰাখিছোঁ মই মিনিমাইজত পেজটো গৈ পেলাই আপোনালোকক আকৌ দেখুৱাই আছোঁ মই আকৌ পেজত আহি গ'লোঁ ইয়াত আপোনালোকে গুগল মেপ লোকেশ্যনৰ যোনটো URLটো দিব দিছিলে ইয়াত গৈ পেলাই আপোনালোকে এতিয়া মই যোনটো কপি কৰি পেলাই আনিছিলোঁ সেই কপি কৰা লিংকটো ইয়াত মই সাবমিট কৰি দিলোঁ কৰাৰ পিছত আপোনালোকে আকৌ নেক্সট অপশ্যনত গৈ পেলাই নেক্সট ক্লিক কৰিব নেক্সট ক্লিক কৰাৰ লগে লগে চাব ফ্ৰেণ্ডছ ইয়াত বেলেগ এটা পেজ আহি গৈছে খুলি পেলাই এতিয়া বৰ্তমান আপোনালোকে এইখন পেজত চাব কি দিয়া আছে ডু ইউ হেভ প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ অৰ্গেনাইজিং IDY ইভেণ্ট আণ্ডাৰ মিনিষ্ট্ৰী অফ আয়ুষ যদি য়েছ আছে য়েছ নহ'লে ন লিখি দিব ন লিখি পেলাই ক্লিক কৰিছোঁ ইয়াত হেভ ইউ এনলিষ্টেড আইডেণ্টিফাইড চাৰ্টিফাইড কোৱালিফাইড য়োগা টিচাৰ টু অভাৰচিজ অৰ প্ৰভাইড কমন য়োগা প্ৰট'কল যদি য়েছ হ'লে য়েছ নহ'লে আপোনালোকে ন লিখি দিব যদি ট্ৰেইনিং পাইছে আপোনালোকে য়োগাৰ তাৰপিছত তলত চাব আণ্ডাৰটেকিঙত আপোনালোকে চাব তিনিটা অপশ্যন দি আছে স্কুৱেৰ বক্সটো তিনিটা স্কুৱেৰ বক্স আপোনালোকে ক্লিক কৰি দিব যদি আপোনালোকে পঢ়ি পেলাই চাব বিচাৰিছে আপোনালোকে পঢ়ি পেলাই চাব পাৰিব মানে যিবিলাক আপোনালোকে ইয়াত ডিটেইলছবিলাক দিছে ডিটেইলছবিলাক সব শুদ্ধ আছে তাৰপিছত আপোনালোকে ইয়াত সাবমিট অপশ্যন যোনটো আছে সাবমিট অপশ্যনত গৈ পেলাই ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাব ফ্ৰেণ্ডছ এনেধৰণৰ অপশ্যন আহিব ডেট মিনছ আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াটো ৰেজিষ্ট্ৰেশ্যনৰ আপোনালোকৰ ইয়াত সমাপ্ত হৈ গৈছে সো ফ্ৰেণ্ডছ এইটোৱে আছিলে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে আপোনালোকক ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ